আজি মই 38 সাইজৰ ব্লাউজ এটা চিলাই দেখাবলৈ লৈছোঁ। বহুতে মোক কৈ আছিলে ব্লাউজ এটা চিলাই দেখাবলৈ আৰু সেয়েহে আজি মই আপোনালোকক চিলাই দেখাম বুলি ভাবিছোঁ। প্ৰথমে দেখিছেনে মই ব্ৰা কাটটো চিলাই লৈছোঁ। ব্লাউজটো চিলাবলৈ হ'লে প্ৰথমে সদায় ব্ৰা কাটটোৱেই চিলাই ল'ব লাগিব। মেইন চিলনিটোৰ সাইডতে আকৌ চিলনি এটা মই মাৰি দিছোঁ। এনেকৈ যদি চিলোৱা হয় তেতিয়া ব্লাউজটোৰ কাপোৰবিলাক ওলাই নাযায়। আৰু দেখিছেনে এইটো ব্ৰা কাটটো এনেকৈ মিলাই ল'ব আপোনালোকে চিলোৱাৰ আগত। এতিয়া মই এইটো ব্ৰা কাটটো চিলাই ল'ম। এতিয়া ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। দেখিছেনে চিলনি দুটা মই এনেকৈ লগাই লৈছোঁ আৰু স্কেল পাতৰ সহায়ত মাজৰ অংশটো উলিয়াই লৈছোঁ। এতিয়া ইয়াৰ পৰা আধা ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু কোণীয়াকৈ ওপৰৰ পৰা আঁচডাল টানি ল'লোঁ। এতিয়া ইয়াতে মই চিলনিটো মাৰি দিম। ব্লাউজটোৰ প্ৰতিটো চিলনিয়ে মই ডাবলকৈ চিলাই দিওঁ। এইফালে এইটো ব্ৰা কাট চিলাই হৈ গ'ল। এতিয়া এইটো চিলাবলৈ লৈছোঁ। দেখিছেনে চিলনি দুটা মই এনেকৈ জইন লগাই লৈছোঁ। মাজৰ অংশটো উলিয়াবলৈ হ'লে আপোনালোকে সদায় চিলনি কেইটা জইন কৰিহে মাজৰ অংশটো উলিয়াই ল'ব। এতিয়া এইফালেও মই কোণীয়াকৈ ওপৰৰ ফালে চিলনিটো মাৰি দিছোঁ। আৰু এইয়া ব্ৰা কাট দুটা চিলাই হৈ গ'ল। এতিয়া এই পিচটোৰ লগত জইন কৰিব লাগিব। দেখিছেনে মই কেনেকৈ চিলনিটো মাৰিছোঁ। ব্ৰা কাটৰ শ্বেপটো যেনেকৈ আছে ঠিক তেনেকৈয়ে চিলনিটো চিলালেই হ'ল। এতিয়া মই এইটো পিচ চিলাবলৈ লৈছোঁ। কেনেকৈ চিলাইছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে মন কৰিব। এতিয়া চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰডোখৰ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। দেখিছেনে ব্ৰা কাটটো এনেকৈ চিলাই হোৱাৰ পাছত এতিয়া ওপৰৰ ফালে একেবাৰে মূৰে মূৰে চিলনি এটা আকৌ মই চিলাই দিছোঁ। আকৌ অকণমান মাজতে গেপ ৰাখি সাইডত আকৌ চিলনি এটা চিলাই দিছোঁ। বুজি পাইছেনে বাৰু আপোনালোকে কেনেকৈ মই এই পিচটো চিলালোঁ? যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব। আকৌ মই আপোনালোকক পুনৰবাৰ বুজাবলৈ চেষ্টা কৰিম। আৰু এই পিচটো একেধৰণে মই চিলাই লৈছোঁ। চিলাই হোৱাৰ পাছত এতিয়া বাঢ়ি থকা এই কাপোৰডোখৰ সমানকৈ কাটি ল'লোঁ। আৰু এতিয়া দুইটা পিচ এনেকৈ জইন লগাই লৈ দেখিছেনে জুখি লৈছোঁ দুইটা পিচ সমান জোখত আছেনে নাই। আৰু দেখিছেনে সমান হৈ আছে দুই পিচ। এতিয়া বেল্টৰ পিচটো চিলাব লাগিব। দেখিছেনে বেল্টৰ যে অকণমান ৰাউণ্ড শ্বেপ এটা আছে সেই শ্বেপটো মই ব্লাউজটোৰ হুকপটিৰ চাইডে দিছোঁ। এতিয়া বেল্টৰ পিচটো চিলাই লওঁ। বেল্টৰ পিচটো চিলাই হোৱাৰ পাছত আকৌ দেখিছেনে বেল্টৰ ওপৰৰ ফালে একেবাৰে মূৰে মূৰে আকৌ চিলনি এটা মই চিলাই দিছোঁ। আকৌ মাজতে অকণমান গেপ ৰাখি চিলনি এটা আকৌ চিলাই দিছোঁ। দুটা চিলনি নামাৰিলেও হয় বাৰু, এটা চিলনি দিলেও হয়, কিন্তু দুটা দিলে দেখিবলৈ ব্লাউজটো ভাল লাগে। সেইকাৰণে সদায় মই দুটা চিলনিয়ে দিওঁ। এতিয়া দেখিছেনে বেল্টৰ বাঢ়ি থকা কাপোৰডোখৰ সমানকৈ কাটি ল'লোঁ আৰু এইটো পিচটো চিলাই হৈ গ'ল। এতিয়া এইটো পিচো আগৰটোৰ দৰেই চিলাই ল'ম।
এতিয়া হুকপটিৰ ছাইডটো লগাবলৈ লৈছোঁ। দেখিছেনে কাপোৰখন অকণমান বহলকৈ কাটি ল'লোঁ আৰু ব্লাউজটোৰ চিধা চাইডে কাপোৰখন দি লৈ আকৌ ওপৰত চিলনি এটা চিলাই দিছোঁ। বহুত বেছি কাপোৰখন সুমুৱাই চিলাই নিদিব। দেখিছেনে মই কেনেকৈ চিলাইছোঁ। এতিয়া আকৌ চিলনিটোৰ একেবাৰে মূৰে মূৰে চিলনি এটা আকৌ চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত এতিয়া কাপোৰখন বেছি বহল হ'ল, সেইকাৰণে অকণমান ঠেক কৰি লৈছোঁ। এতিয়া চাওক কাপোৰখন এনেকৈ ভাঁজ এটা কৰি ল'লোঁ আৰু মুটুকাই লৈ হুকপটিটো চিলাই লৈছোঁ। চিলনিটো একেবাৰে মূৰে মূৰে চিলাইছোঁ, দেখিছেনে। এইয়া চাওক হুকপটিৰ ছাইডটো চিলাই হৈ গ'ল। এতিয়া হুক লগোৱাৰ কাৰণে যে ৰছীকেইডাল লগোৱা থাকে সেইটো ছাইড চিলাবলৈ লৈছোঁ। তাৰ কাৰণে দেখিছেনে কাপোৰখন মই বহল কৰি লৈছোঁ আৰু ইয়াতে কাপোৰখন চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত কাপোৰখন দেখিছেনে ওপৰৰ ফালে এনেকৈ ভাঁজ এটা কৰি চিলাই দিছোঁ। চিলনিটো একেবাৰে মূৰে মূৰে চিলাইছোঁ। আকৌ এতিয়া ভিতৰৰ ফালে অকণমান এনেকৈ মুটুকাই লৈ চিলাই দিছোঁ। এইফালৰ চিলনিটো একেবাৰে মূৰে মূৰে চিলাইছোঁ। এতিয়া দেখিছেনে 2 পিচ এনেকৈ চিলাই দিছোঁ। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো ফিটিং কৰিবলৈ সুবিধা হয়। আগাগুৰিয়া নহয় আৰু এনেকৈ চিলাই ল'লে ব্লাউজটো বহুত ধুনীয়া ফিনিচিং আহে। আৰু এয়া চিলাই মোৰ হৈ গ'ল। এতিয়া পিঠিৰ ছাইডটো চিলাব লাগিব। পিঠিৰ ছাইডটো চিলাবলৈ দেখিছেনে মই সমানকৈ এনেকৈ জাপি ল'লোঁ আৰু মাজৰ অংশটো ধুনীয়াকৈ উলিয়াই লৈছোঁ। এতিয়া মাজৰ পৰা 4 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। দেখিছেনে 2 পিছতে মই এনেকৈ অকণমান কাটি লৈ চিন এটা দি ল'লোঁ আৰু ওপৰৰ ফালে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দেখিছেনে মই যে চিনটো দিছিলোঁ তাৰ পৰা কাপোৰখন এনেকৈ ভাঁজ কৰি ল'লোঁ আৰু ওপৰৰ পৰা কুনিয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া ইয়াতে চিলনিটো চিলাব লাগিব। এনেকৈ কুনিয়াকৈ চিলাই দিব। মই কেনেকৈ চিলাইছোঁ আপোনালোকে ভালদৰে মন কৰিব। দেখিছেনে এইটো ছাইড চিলাই হৈ গ'ল আৰু এতিয়া এইফালৰ ছাইডটো চিলাব লাগিব। চাওক কাপোৰখন মই এনেকৈ সমানকৈ ভাঁজ কৰি ল'লোঁ আৰু ওপৰৰ ফালে 5.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। আকৌ দেখিছেনে কুনিয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এতিয়া ইয়াতে চিলনিটো চিলাই ল'ম। এইয়া চাওক পিঠিৰ ছাইডটো চিলাই হৈ গ'ল। এতিয়া পিঠিৰ ছাইডত পাৰপিনটো লগাবলৈ কাপোৰখন মই এনেকৈ চিলাই লৈছোঁ। পাৰপিন লগাবলৈ লোৱা কাপোৰখন মই 1.5 ইঞ্চিমান জোখত বহল কৰি কাটি লৈছিলোঁ আৰু দেখিছেনে কাপোৰখন মই ব্লাউজটোৰ চিধা ছাইডটোত এনেকৈ চিলাই আছোঁ। চিলাই হোৱাৰ পাছত বাঢ়ি থকা কাপোৰডোখৰত দেখিছেনে অকণমান এনেকৈ কাটি লৈছোঁ। এনেকৈ কাটি ল'লে কোচ খাই নাথাকে আৰু পাৰপিনটো বহুত বেছি ধুনীয়া হয়। সেইকাৰণে এনেকৈ কাটি লৈছোঁ। এতিয়া পাইপিন ৰছীডাল দেখিছেনে কাপোৰখনৰ ওপৰত এনেকৈ দি লৈ কাপোৰখন এনেকৈ মুটুকাই লৈছোঁ আৰু একেবাৰে মূৰে মূৰে চিলনি এটা চিলাই দিছোঁ। কেনেকৈ চিলাইছোঁ আপোনালোকে ভালদৰে মন কৰিব।
দেখিছেনে পাইপিং ৰছীডাল চিলাই হৈ গ'ল। আকৌ এতিয়া ভিতৰৰ ফালে কাপোৰখন এনেকৈ অকণমান মুটুকাই লৈছোঁ আৰু একেবাৰে মূৰে মূৰে চিলনি এটা চিলাই দিছোঁ। পিঠিৰ ছাইডৰ পাইপিংটো লগাই হৈ গ'ল আৰু পাইপিংটো যদি অকণমান কোচ খোৱাৰ নিচিনা দেখে তেতিয়া ওপৰৰ ফালে ৰছীডাল অকণমান এনেকৈ টানি দিব আৰু দেখিছেনে কিমান ধুনীয়া হৈছে পাইপিং। এতিয়া পিঠিৰ ছাইডটোৰ লগত আগফালৰ ছাইডটো জইন কৰিব লাগিব। তাৰ কাৰণে দেখিছেনে কান্ধৰ ফাললৈ এনেকৈ বেকাকৈ আঁচডাল টানি ল'লোঁ আৰু আঁচডালৰ ওপৰতে এতিয়া চিলনিটো চিলাই দিছোঁ। কান্ধৰ ফাললৈ অকণমান তললৈ ডাউন কৰি চিলালে মানে ব্লাউজটো খহি নাযায়, পিন্ধিবলৈ ভাল হয়। আৰু দেখিছেনে মই ডাবল চিলাই দিছোঁ আৰু এতিয়া ওপৰৰ ফাললৈ আকৌ চিলনি এটা চিলাই দিছোঁ। এতিয়া হাতখন চিলাব লাগিব। দেখিছেনে দুইখন হাত মই এনেকৈ সমানকৈ জাপি ল'লোঁ আৰু ইয়াতে অকণমান কাটি ল'লোঁ আৰু বাহুটোৰ ফালে একেবাৰে সমাজত কাটি ল'লোঁ। হাতখনত মই অকণমান কোচ দি এনেকৈ চিলাব লাগিব, মানে পাফ ডিজাইন এটা আনিব লাগিব হাতখনত। তাৰ কাৰণে দেখিছেনে সৰু সৰুকৈ কোচ দি চিলাই লৈছোঁ। হাতখনৰ কোচখিনি দি হৈ গ'ল। এতিয়া হাতখন ব্লাউজটোত লগাব লাগিব। হাতখনৰ একেবাৰে মাজৰ অংশটো কান্ধৰ চিলনিটোত এনেকৈ মিলাই ল'লোঁ আৰু হাতখন এনেকৈ চিলাই দিছোঁ। একেবাৰতে এফালৰ পৰা হাতখন চিলাই নাহিব, এনেকৈ ভাগ ভাগ কৰি হাতখন চিলাব। হাত দুখন চিলাই হোৱাৰ পাছত এতিয়া ব্লাউজটো ধুনীয়াকৈ এনেকৈ জাপি ল'লোঁ আৰু যিখিনি কাপোৰ বেছি হৈ আছিলে সেইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। ব্লাউজটোৰ বাঢ়ি থকা কাপোৰখিনি সমানকৈ কাটি হোৱাৰ পাছত এতিয়া দেখিছেনে ব্লাউজটোৰ বাহিৰৰ চাইডে এনেকৈ একেবাৰে মূৰে মূৰে চিলনি এটা চিলাই দিছোঁ। ব্লাউজটোৰ দুই চাইডে সমানকৈ এনেকৈ চিলাই ল'লোঁ আৰু ব্লাউজটো কিমান দীঘল দিয়ে সেইটো আপোনালোকৰ নিজৰ জোখমতে দি ল'ব। মই ব্লাউজটো দিছোঁ 13.5 ইঞ্চি জোখত দীঘল কৰিছোঁ ব্লাউজটো আৰু দেখিছেনে ইয়াতে অকণমান মই কাটি চিন এটা দি লৈছোঁ। পিঠিৰ পাতলিটো মই এনেকৈ হাতেৰে চিলাইছোঁ। পিঠিৰ পাতলিটো সদায় হাতেৰে চিলাব লাগে, দেখিবলৈ ধুনীয়া লাগে আৰু ব্লাউজটোত এতিয়া কোচ খাই নাযায়। এতিয়া আগফালৰ ছাইডটো চিলাবলৈ লৈছোঁ। এতিয়া আগফালৰ পাতলিটো মেচিনতেই চিলাইছোঁ। আগফালৰ পাতলিকেইটা চিলাওঁতে দুই পিচ যাতে সমান জোখত চিলাই সেইটো কথা মন কৰিব। এয়া চাওক পিঠিৰ পাতলিটো
আৰু আগফালৰ পাতলিটো চিলাই হৈ গ'ল। এতিয়া ব্লাউজটোৰ ভিতৰৰ চাইডে একেবাৰে মূৰে মূৰে আকৌ চিলনি এটা চিলাই দিছোঁ। দুই চাইডে চিলাই হোৱাৰ পাছত এতিয়া ব্লাউজটো গা জোখত চিলাব লাগিব। ব্লাউজটো কিমান জোখত চিলাই সেইটো আপোনালোকে নিজৰ জোখ অনুযায়ী চিলাই ল'ব। আৰু এতিয়া মই গা জোখত ব্লাউজটো চিলাই আছোঁ। ব্লাউজটো চিলাই হৈ গ'ল। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব দেই আপোনালোকে।